ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড নাইবা স্কুটি এৱাৰ্ডৰ নতুন এটা আপডেট ভিডিঅ'লৈ আহিছোঁ। তো এইখন ভিডিঅ'ত কি আপডেট আছে গোটেইখিনি ডিছকাছ কৰিম। প্ৰথমত মই টপিকছকেইটা কৈ আছোঁ। এতিয়া যদি মই প্ৰথমত ক'বলৈ যাওঁ, পাৰ্চেণ্টেজটো চেঞ্জ হ'ব পাৰে নেকি? দ্বিতীয় নম্বৰ, অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব নেকি? তৃতীয় নম্বৰ, ৰিচেকিং কৰি মাৰ্ক ইনক্ৰিজ হ'লে মই পাম নে স্কুটিটো? এতিয়া 4 নম্বৰ, চুচিং কৰিলে পাম নে স্কুটিটো? 5 নম্বৰত যদি আমি ডিপ্ল'মা কোৰ্চত এডমিশ্যন ল'লে স্কুটিটো পামনে? 6 নম্বৰত যদি আমি ক'বলৈ যাওঁ, ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড চাৰ্টিফিকেটটো মেণ্ডেটৰী হ'ব নেকি? 7ত যদি আমি ক'বলৈ যাওঁ, আপাৰ আইডিটো মেণ্ডেটৰী নেকি? 8ত যদি আমি ক'বলৈ যাওঁ, BSc BA BComত এডমিশ্যন ল'বই লাগিব নেকি? যদি 9 নম্বৰত আমি ক'বলৈ যাওঁ, মই আছামৰ হয় কিন্তু বেলেগ ষ্টেটত থাকোঁ, এপ্লাই কৰিব পাৰিমনে স্কুটিৰ কাৰণে? PRCটো মেণ্ডেটৰী নেকি? স্কুটিটো ল'ব কাৰণে এক্সট্ৰা টকা দিব লাগিব নেকি? এতিয়া অনলাইন ফৰ্ম ফিল আপ কৰোঁতে লেট হ'লে পিছত এপ্লাই কৰিব পাৰিমনে? আপাৰ আইডিটো স্মাৰ্ট পৰ্টেলত লিংক কৰাটো মেণ্ডেটৰী নেকি? এতিয়া চোৱা, এই যিকেইটা টপিকছ মই আপোনালোকৰ আগত ক'লোঁ গোটেইখিনি ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰিব, শেষলৈকে চাব। তাৰে পিছত যদি কিবা ডাউট থাকে কমেণ্টত জনাব। আৰু আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে চেনেলটোত ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি ৰাখিব, কিয়নো ইম্পৰ্টেণ্ট আপডেটবিলাক আপোনালোকে পাই থাকিব। এতিয়া চোৱা, যদি মই প্ৰথম টপিকছটোলৈ যাওঁ, পাৰ্চেণ্টেজ চেঞ্জ হ'ব পাৰে নেকি? হ'ব পাৰে, কাৰণ প্ৰথমত তোমালোকৰ 60% আছিল, তাৰপিছত চেঞ্জ কৰি 75%ত গ'ল। এতিয়া 2025ত তোমালোকৰ 80%লৈ গ'ল। এতিয়া ডাউনতো আহিব পাৰে, 75%টো কৰিব পাৰে। কিন্তু যিসকলৰ 75% আছে আপোনালোকে কমেণ্টত জনাবচোন কিমানজন হয় 70%, মই এটা দেখিব খোজোঁ। দ্বিতীয় নম্বৰত কৈছে অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব নেকি? এইটো একেবাৰে মেণ্ডেটৰী কৰি দিছে। অনলাইন ফৰ্ম এটা আহিব, সেইটো আপোনালোকক ফিল আপ কৰিব লাগিব আৰু টাইমত ফিল আপ কৰিব লাগিব, কথাটো মনত ৰাখিব। ৰিচেকিং কৰি যদি মাৰ্ক ইনক্ৰিজ হ'লে মই পামনে? কথাটো বহুত ইম্পৰ্টেণ্ট কথা। যদি কপি আপোনালোকে ৰিচেক কৰিব দিছে, কিছুমানৰ 79.83%, কিছুমানৰ 78% হয়, ৰিচেকিঙৰ পিছত যদি মাৰ্ক ইনক্ৰিজ হয় তেনেহ'লে আপোনালোকে ফৰ্মটো ফিল আপ কৰি দিব আৰু স্কুটি পাব পাৰিব। কোচিং কৰিলে পাম নে স্কুটিটো? এইটো ইম্পৰ্টেণ্ট কথা। এতিয়া চোৱা, কোচিং কৰিলে আপোনালোকে স্কুটিটো পাব, কিন্তু তাত এটা কাম কৰিব লাগিব। আপোনালোকে কি কৰিব, কিবা এটা ডিগ্ৰীত এডমিশ্যন লৈ ৰাখি দিব, ঠিক আছে? আৰু এডমিশ্যন যিটো ৰিচিপ্ট থাকিব, সেই এডমিশ্যন ৰিচিপ্টটো আপোনালোকৰ লগত ৰাখিব লাগিব, তেতিয়াহ'লে আপোনালোকে স্কুটিখন পাব পাৰিব। ডিপ্ল'মা কোৰ্চত এডমিশ্যন ল'লে স্কুটিটো পামনে? একদম 100% চিয়'ৰ। ডিপ্ল'মা ল'লেও আপোনালোকে স্কুটিখন পাব পাৰিব, কাৰণ তাত লিখাই আছে যে হায়াৰ এডুকেশ্যনলৈ যাব লাগিব আৰু গভৰ্ণমেণ্ট আণ্ডাৰত হ'ব লাগিব। তো এইখিনি কথা আছে, তো আপোনালোকে স্কুটিখন পাব। ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড চাৰ্টিফিকেটটো মেণ্ডেটৰী নেকি? এইটো চাৰ্টিফিকেট নহ'লে আপোনালোকে স্কুটিখন একদম নাপাব। তো গতিকে বাণীকান্ত কাকতি এৱাৰ্ডটো ক'ত পাব, চাৰ্টিফিকেটটো ক'ত পাব? আপোনালোকৰ যিখন কলেজৰ পৰা পাছ আউট হৈছে তাত নডেল প্ৰিন্সিপাল থাকিব, সেই নডেল প্ৰিন্সিপালৰ পৰাই আপোনালোকে চাৰ্টিফিকেটখন লাভ কৰিব। আপাৰ আইডিটো মেণ্ডেটৰী নেকি? যিসকলে ইমানখিনিলৈ ভিডিঅ' চাই স্কিপ কৰি গুচি গ'ল, এইখিনি নেদেখিল, আপোনালোকৰ লছ হৈ গ'ল। আপাৰ আইডিটো মেণ্ডেটৰী কিয় বুলি কৈছোঁ, কাৰণ এই আপাৰ আইডিটো স্মাৰ্ট পৰ্টেলত লিংক কৰিব লাগিব। গতিকে আপাৰ আইডি আপোনালোকৰ যদি নাই তেনেহ'লে আপোনালোকে বনাই ল'ব, আৰু ভিডিঅ'টো মই ডিছক্ৰিপশ্যনত লিংক দিম, আপোনালোকে সেইটো চাই আপাৰ আইডিটো বনাব পাৰিব। BSc BA BComত এডমিশ্যন ল'ব লাগিব নেকি? এলিজিবিলিটি ক্ৰাইটেৰিয়াত দিয়াই আছে, তোমালোকৰ হায়াৰ ডিগ্ৰীত এডমিশ্যন হ'ব লাগিব। গতিকে BScও দৰকাৰ আছে, BAও দৰকাৰ আছে বা BComও দৰকাৰ আছে। মই আছামৰ হয় কিন্তু বেলেগ ষ্টেটত থাকোঁ, এপ্লাই কৰিব পাৰিম নেকি? এইটো এটা কথা ইম্পৰ্টেণ্টে হয়। যদি ধৰা আপোনালোকে কি হয়, আছামৰে হয় কিন্তু বেলেগ ষ্টেটত এডুকেশ্যন কৰি আছে, তেনে ক্ষেত্ৰত আপোনালোকে এপ্লাই কৰিব পাৰে। PRCটো মেণ্ডেটৰী নেকি? PRCটো সকলোৰ কাৰণে মেণ্ডেটৰী নহয় যদিও, কিন্তু আপোনালোকে যে অসমত বসবাস কৰে সেইটো এটা চাৰ্টিফিকেট বিচাৰিব পাৰে, তেনে ক্ষেত্ৰত আপোনালোকক PRCটো দিব লাগিব। স্কুটিটো ল'ব কাৰণে এক্সট্ৰা টকা দিব লাগিব নেকি? একদম 1 টকাও দিব নালাগে স্কুটিটো ল'ব কাৰণে। যদি ডিলাৰে টকা খোজে না কৰি দিব, ঠিক আছে? কিন্তু আপোনালোকক টকা দিব লাগিব, এক্সেছৰী যদি এক্সট্ৰা কিবা লয় তেনেহ'লে সেই এক্সেছৰীৰ কাৰণে টকাটো দিব লাগিব। অনলাইন ফৰ্ম ফিল আপ কৰোঁতে লেট হ'লে পিছত এপ্লাই কৰিব পাৰিমনে? যদি তোমালোকে যেতিয়া অনলাইন ফৰ্মটো আহিব
তেতিয়া যদি এপ্লাই নকৰা পিছত তোমালোকে আৰু এপ্লাই কৰিব নোৱাৰিবা, পৰ্টেলটো ক্লোজ কৰি দিব। আপাৰ আইডিটো সামৰ্থ পৰ্টেলত লিংক কৰাটো মেণ্ডেটৰী নেকি? মই কৈছোঁ অলৰেডি আপাৰ আইডিটো সামৰ্থ পৰ্টেলত লিংক কৰিব লাগিব, কাৰণ যদি তোমালোকে ডিগ্ৰীত এডমিশ্যনো লোৱা বা নোলোৱাও তথাপি এই সামৰ্থ পৰ্টেলৰ থ্ৰু দিয়ে তোমালোকৰ স্কুটিটোৰ লিষ্টখন আহিব। বুজি পাইছা না? সামৰ্থ পৰ্টেলৰ থ্ৰু দি লিষ্টটো আহিব। গতিকে যদি তোমালোকে লিংক নকৰা তেনেহ'লে তোমাৰ নামটো তাত নাহিব, আৰু নামটো নাহিলে তোমালোকৰ স্কুটিখন নাপাবা। তো গোটেইখিনি ইম্পৰ্টেণ্ট আপডেট আপোনালোকৰ আগত দাঙি ধৰিলোঁ। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু চেনেলটোত নতুন কৰি ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে।